কৃষ্ণ। মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ, অক্ষমে অকহৰি লৈ উদাস কৰি, ৰাম পখিলো হেৰা শৰণ। মই অধৰ্মী কেৱল তোমাৰ অপৰাধতে, হে নাৰায়ণ হে হৰি তোমাৰ চৰণত শৰণ লৈছোঁ, মোৰ দোষ মাৰ্জনা কৰি ভিত্ৰ কৰি লোৱা। কৃষ্ণ। হে কৃষ্ণ স্বামী তজুপাও আমি কেৱলে শৰণ চাওঁ, কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ তেৱেশে প্ৰভুৱে হে কৃষ্ণ মোৰ প্ৰভু তোমাৰ চৰণত মাত্ৰ শৰণ ভিক্ষা কৰিছোঁ, মোক কৃপা কৰি তোমাৰ মায়াৰ নিবৃত্তি কৰা, তেহে মই সংসাৰ নিৰাকাৰ পৰা ৰক্ষা পাম। কৃষ্ণ। হে যদুপতি মই মূঢ়মতি, নাজানো সেৱা তোমাৰ, ও কেৱলে তোমাৰ চৰণ পংকজে শৰণে কৰিলো সাৰ। হে যদুবংশৰ পতি মই মন্দ বুদ্ধিৰে তোমাৰ ভক্তি উপাসনা, নাজানো মাত্ৰ তোমাৰ পাদপদ্মই শৰণই মূল বুলি ধৰিছোঁ। কৃষ্ণ। পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী, তজুপাৱৈ পদ্ম মকৰন্দ আশে শৰণ পখিলো আমি। হে প্ৰধান পুৰুষ হে পুৰুষৰ শ্ৰেষ্ঠ পৰমানন্দ দাতা স্বামী, তোমাক শৰণ পদ্মই মধুৰ আশাত শৰণ ল'লোঁ, অৰ্থাৎ তোমাৰ চৰণ ৰূপ পদ্মৰ যুগলত মধুৰ আশাত শৰণ লৈছোঁ। কৃষ্ণ। ইয়ে ৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। হে অনন্ত ঈশ্বৰ ভগৱন্ত তুমি শৰণাগতজনক পক্ষে পৰম আত্মাই শ্ৰেষ্ঠ দেৱতা বুলি জানি তোমাক আশ্ৰয় ল'লোঁ। কৃষ্ণ। ও জয় জয় কৃষ্ণ কৃপাময় ভজিলো তোমাৰ পাৱে, তোমাৰ চৰণ পংকজত মন মজুক মোৰ স্বভাৱে। তিনিবাৰ জয় শব্দ উচ্চাৰণ কৰি দয়ালু কৃষ্ণ তোমাৰ চৰণত ভজিলোঁ, যেন তোমাৰ পাদপদ্মই সহজে মোৰ মন লিপ্ত থাকক। কৃষ্ণ। জয় 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 কৃষ্ণ কৃপাময় জগত জীৱন স্বামী, ও পৰম দেৱতা জানিয়া তোমাৰ চৰণে ভজিলো আমি। জয় জয় ৰাম তুমি জগতৰ মূল আৰু গোটেই জগতৰ প্ৰাণ স্বৰূপ তুমিয়েই গৰাকী, সকলো দেৱতালৈ শ্ৰেষ্ঠ জানি তোমাৰ চৰণত শৰণ লৈছোঁ। কৃষ্ণ। য়ে ৰাম অনাদি অনন্ত হে ভগৱন্ত, ভজো কৰি প্ৰণিপাত, মুকুতি অশোক তেজী মহাজনে অভজন লয়ে তোমাত। ভগৱন্ত তোমাৰ পূৰ্বৰ কোনো নাই, সেইহেতু তুমি অনাদি, তুমি সীমাহীন, তোমাক প্ৰণাম পূৰ্বক ভজো। জ্ঞানীসকলে মুক্তিৰ সুখৰ আশা নকৰি মাত্ৰ তোমাক ভজে।
কৃষ্ণ। ইয়ে ৰাম নম কৃষ্ণ দেৱ পাপী বুলি কেৱ মোক মোৰনো বোলয় পতিত পাৱন জানিয়ে টমাত আপুনি গলো বিক্ৰয়। কৃষ্ণদেৱ তোমাক সেৱা কৰোঁ, মোক পাপী বুলি কোনেও আশ্ৰয় নিদিয়ে, তুমি পতিত উদ্ধাৰকাৰী বুলি জানিব পাৰি তোমাক বিক্ৰী গলোঁ। ইয়ে ৰাম নমো হৰিপদ পংকজ যুগল বিমল সুখসাগৰ অনাদি অনন্ত সন্তোষ দাসিব ভগৱন্ত ভয় হৰ। হৰিৰ দুই পাদপদ্ম দক্ষিণ সুখৰ সৰোবৰ সদৃশ্য। তোমাৰ যদি অন্ত নাই, তুমি সংসাৰৰ ভয়দাতা ভগৱন্ত শান্ত মূৰ্তি শিৱ, অৰ্থাৎ তুমি আদি অন্ত ৰহিত সন্তমূৰ্তি শিৱ, ভয় নাশকাৰী ভগৱন্ত। তোমাৰ সুখৰ সৰোবৰ ফুলি থকা দুই চৰণত সেৱা কৰোঁ। কৃষ্ণ। ইয়ে ৰাম মোহ ময়া ৰাগ মদ মলন কাম দম্ভ দেও আদি ভাৱ, যি গুৰু জনত ঈশৱ নাথাকে প্ৰণাম তাহা নপাও। যি গুৰুজনৰ কাম ক্ৰোধ লোভ মোহ দম্ভ দেহ আদি অপবিত্ৰ ভাৱ নেথাকে সেইজন গুৰুক নমস্কাৰ কৰোঁ, অৰ্থাৎ সেইজনাই হ'ল ঈশ্বৰ। জয় যদুপতি গোপাল গোবিন্দ যাদৱ মাধৱ ৰাম, ভকতৰ ধন জীৱৰ যৌৱন জীৱন কৰোঁ পাৱে প্ৰণাম। যদুপতি তোমাৰ জয় হওক, গোপাল গোবিন্দ যাদৱ মাধৱ ৰাম, ভকতৰ তুমি অমূল্য বস্তু আৰু যি জীৱৰূপে তোমাৰ অন্তৰত আছে তাৰ প্ৰাণদাতাও তুমিয়েই, তোমাৰ চৰণত নমস্কাৰ কৰোঁ। ইয়ে ৰাম নমো নিত্যানন্দ জগত কাৰণ বাসুদেৱ ভগৱন্ত, নিত্য শুদ্ধ বুদ্ধি কাম নিৰুদ্ধ পুৰুষ প্ৰভু অনন্ত। সৃষ্টি স্থিতি লয় কাৰণে যি সদায় আনন্দময় ঈশ্বৰ, তেওঁৱেই ভগৱন্ত বাসুদেৱ, সদাস্থায়ী সত্যাৰ পৰম পবিত্ৰ, তেওঁৱেই কাম, তেওঁৱেই অনিৰুদ্ধ, তেওঁৱেই সকলোৰে ঈশ্বৰ। ইয়ে ৰাম ৰাম নিৰঞ্জন দানৱ গন্ধন ভকত ৰঞ্জন দেও, তুমি শ্ৰী পৰম গুৰু নাৰায়ণ তোৱা পাৱে কৰোঁ সেৱ। তুমি পৰম পবিত্ৰ ৰাম, তুমিয়েই নিৰ্মল দৈত্য দানৱ মদনকাৰী আৰু ভকত সকলৰ আনন্দদাতা দেৱতা, তুমিয়েই আদিগুৰু নাৰায়ণ, এতেকে তোমাৰ চৰণত সেৱা কৰোঁ। কৃষ্ণ। ইয়ে ৰাম ৰাম কৃষ্ণ নাম নাম অনুপম হৃদয় যিটো সুমৰে, যত মহাপাপ নাম অপৰাধ সবে মুখি মূৰ কৰে। যি ৰামকৃষ্ণৰ নাম সকলো ধৰ্মৰ শিৰোমণি, যাৰ উপমা দ্বিতীয় নাই, সেই নামৰ হৃদয়ত স্মৰণ কৰে, তেওঁৰ নাম অপৰাধকে আদি কৰি যিমান মহাপাপ আছে সকলো চূৰমাৰ কৰে। ঘোৰ সংসাৰৰ ঔষধ হৰিৰ নামক তেজী সম্প্ৰতি, আউৰ কমন উপায় পণ্ডিতে লোভিবে
আপোন গতি। কলিকালৰ ঘোৰ সংসাৰত যত ব্যাধি আছে, সেই ৰোগৰ ঔষধ কেৱল মাত্ৰ ঈশ্বৰৰ নাম। তেন্তে নামক এৰি কোন শাস্ত্ৰজ্ঞ পণ্ডিতে কোনো উপায়েৰে নিজৰ সদ্গতি সাধিব পাৰে? মূঢ় ভক্তিযুক্ত যোগীও জানিবা মতেহে চিন্ত যাহাৰ। জ্ঞান কৰ্ম বিনে কেৱলে ভকতিত পাৱে সংসাৰৰ পাৰ। গীতাত ঈশ্বৰে কৈছে, ভক্তিত মন লিপ্ত কৰি থকা যোগীসকলৰ মোক একান্ত মনে চিন্তা জ্ঞান কৰ্ম চৰ্চা নকৰি কেৱল মোক ভক্তি কৰিলেই ভৱবন্ধনৰ পৰা মুক্ত হ'ব পাৰা। অৰ্থাৎ জ্ঞান কৰ্মৰ যুগত যোগী লিপ্ত নহৈ কেৱল ভক্তি কৰিয়েই সংসাৰ সাগৰ তৰিব পাৰে। কৃষ্ণ। ই কেৱলে ভকতি পুৰুষৰ তাৰে সদায় কাকো নচাৱে। জ্ঞান কৰ্মতাৱে তাৰিতে নাপাৰে ভকতি নপাৱেও যাবে। জীৱৰ তৰিবৰ কাৰণে ভকতিয়ে কাকো সহায় নিবিচাৰে। অকল ভকতিয়ে উদ্ধাৰ কৰিব পাৰে। জ্ঞানীজন কৰ্মানুষ্ঠান আদি বেদৰ অনুষ্ঠান কৰ্মই ভক্তি নোহোৱাৰ জীৱক তাৰিব নোৱাৰে। অৰ্থাৎ জ্ঞান কৰ্মৰ যুগত জীৱতৰণৰ হেতু ভকতিক সহায় লাগে। কেৱল ভকতিয়ে কাকো সহায় নিবিচাৰে, নিজৰ শক্তিৰেই জীৱক উদ্ধাৰ কৰে। কৃষ্ণ। ইয়ে ৰাম দুষ্ট কলি সৰ্প সবাকোদংশিলে হৰাইল চেতন জ্ঞান। ঈশ্বৰ ঔষধ সুধা ৰাম নাম বিনে নাহি আন। কলি সৰ্পস্বৰূপ কলিৰ দৰ্শনত প্ৰাণ ৰহিত হৈ জীৱৰ পৰকালৰ কথালৈ পাহৰি কাম ক্ৰোধ লোভ মোহ মিছা বিচা লিপ্ত হৈ ইহকাল ক্ষুদ্ৰ সুখকে সত্য মানি অচেতন হৈ পৰিছে। এনে দুষ্ট কলিসৰ্পৰ অমৃত তুল্য ঔষধ ৰাম নামৰ বাবে আৰু একো নাই। অৰ্থাৎ নিজক আৰু নাম গুৰু দেও ভকত জানি লোৱাসকলৰ প্ৰতি দুষ্ট কলিসৰ্পই বিষঘাত ঢালিবও নোৱাৰে। ইয়ে ৰাম সকলৰ পুণ্যৰ বিনাশী ফল হৰি গুণ নাম সাৰ। হৰিক সন্তোষ কৰাইবৰি হেতু নাম বিনে নাহি আৰ। তপ তীৰ্থ যোগ যজ্ঞ দান আদি যিমান পুণ্য কাম আছে তাৰ ভিতৰত কোনো কাল ফল নষ্ট নোহোৱাকৈ হৰিনামেই শ্ৰেষ্ঠ। হৰি সন্তোষ কৰাৰ উপায় নাম ভিন্ন আৰু একো নাই। অৰ্থাৎ হৰিনামৰ ফলত কোনো কালেই কষ্ট নহয়। এই বেদে নাৰায়ণে পুৰাণ ভাৰতে আদি মধ্যে অৱসানে হৰি একে মাত্ৰ কয় নিশ্চয় জানা তত্ত্ব এহি মানে। যগ যজু অথবা সাম আদি 4 বেদ আৰু ভাৰত পুৰাণ ৰামায়ণ ভাগৱত আদি মধ্য শেষ পৰ্যন্ত আদিৰ পৰা অন্তলৈ হৰিৰ মহাত্মাই বৰ্ণনা কৰিছে। সকলো শাস্ত্ৰই নিৰ্গুণ তত্ত্ব হৰিতকৈ আৰু কোনো নাই।